নমস্কাৰ সকলোকে যদি এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ ফুলি থকা গোলাপ লাগে আপোনালোকে আমাৰ নাৰ্সাৰীৰ লগত যোগাযোগ কৰিব পাৰিব গোলাপ বহুতে কয় গোলাপ তুলিবলৈ বহুত কষ্ট হয় মানে সোনকালে ডাঙৰ নহয় বা মৰি যায় বহুতে তেনেকৈ কোৱা শুনিছো আৰু কয় যে নাৰ্সাৰীত কেনেকৈ ইমান ধুনীয়াকৈ ফুলি থাকে আৰু সেইটো কথা হৈছে যে ইয়াৰ প্ৰতিপাল আৰু পানী দিয়া সেইখিনিৰ ওপৰত বহুত নিৰ্ভৰ কৰে আৰু এই নাৰ্সাৰী এইখিনি হৈছে হাইব্ৰিড গোলাপ আৰু বহুতে কৈছে যে পিছলৈ জংঘলী হৈ যায় বেছি বাঢ়ি যায় গছজোপা কি হয় হাইব্ৰিডৰ এটা অংশত গ্ৰাফটিং থাকে এইদৰে এইখিনিত আৰু এইখিনিৰ পৰা ওপৰৰখিনি যিখিনি হ'ব সেইখিনি হাইব্ৰিড হ'ব যদি তলৰ পৰা কিছুমান পোখা আহে সেই পোখাখিনি কি হয় লিংলিংকৈ যেতিয়া বাঢ়ি যায় ছাইডেদি বহুত সোনকালে বাঢ়ে সেইখিনি সেই বাঢ়ি যোৱা যদি সেইটো ঠালটো সেইটো যদি ভাঙি দিয়া নহয় তেন্তে সেইজোপা জংঘলী হৈ যাব আৰু সেইবাবে আপোনালোকে তলৰ যিটো পোখা আহিব গ্ৰাফটিং অংশৰ তলৰ পৰা যিটো পোখা আহিব সেইটো ওলাওঁতেই ভাঙি দিব তেতিয়া গছজোপা সুন্দৰ হৈ থাকিব আৰু ইয়াৰ ৰিপৰ্টিঙৰ কথা বহুতে সুধি থাকে মই বৰ্তমান ভিডিঅ' আকাৰে আপোনালোকক দেখাব পৰা নাই যদিও মই কৈ দিছোঁ মুখে ৰিপৰ্টিং কৰোঁতে ঠোঙাৰ পৰা এইদৰে উলিয়াই ল'ব ঠোঙাটো কাটি আৰু তলৰ মাটিৰ যিখিনি তলৰ অংশ থাকিব সেইখিনি অলপ ফহিয়াই ল'ব অলপ মানে এৰুৱাই ল'ব মাটি আৰু তাৰপাছত আপোনালোকে ইয়াত গোবৰ শুকান গোবৰ বালিচহীয়া মাটি অলপ বালি বা যিটো গাৰ্ডেন চইল সেইটোও দিব পাৰে নৰ্মেল গাৰ্ডেন চইল আৰু তাত ভাৰ্মি কম্প'ষ্ট অলপ ইউজ কৰিব পাৰে আৰু আপোনালোকে পটান দিব পাৰে পটান বহুত ভাল হয় এনেকুৱা গছপুলিৰ বাবে মাটিটো সি কোমল কৰি ৰাখে তেনেকুৱা ধৰণৰ এটা চইল মিক্সিং বনাই আপোনালোকে এইখিনি ৰিপৰ্ট কৰিব পাৰে তেতিয়া মৰি যোৱাৰ কোনো চান্সে নাথাকে আৰু গোলাপ পানী দি থাকিব মাজে সময়ে একেবাৰে শুকাই যাবলৈ দিব নালাগে এইদৰে যদি আপোনালোকে ৰিপৰ্টিং কৰে কোনো সমস্যা দেখা নাযায় এতিয়া আপোনালোকে দেখিবলৈ পাইছে এইটো অৰেঞ্জত আছে এইখিনি কলি আহি আছে এইটো অৰেঞ্জ কালাৰত কি ধুনীয়াকৈ ফুলি আছে আৰু এইটো বাই কালাৰ হ'ব এইটো কলিটো ওলাইছে আৰু এইটো য়েল্লো কালাৰ আছে খুব ধুনীয়াকৈ ইয়াৰ কলি ওলাইছে এইটো ফুলিবলৈ লৈছে আৰু হোৱাইট কালাৰটো আছে এইবাৰ ফুলিছে অলপ অলপকৈ ৰেড এইকেইটা কালাৰ এতিয়া বৰ্তমান আছে আপোনালোকে আমাৰ নাৰ্চাৰীৰ পৰা ল'ব পাৰিব